আমি যিখিনি ঘোঁৰা আজি ইয়াত ধৰা হ'ল, ৰেস্কিউ কৰা হ'ল, এইখিনি আমি ডিব্ৰুগড়ৰ যিখিনি মোহনা ঘাট যিটো আছে, ঘাট চাপৰি যে আছে, তাতে আমি এৰিম বুলি মানে ওপৰৰ পৰাই মানে হাই কমিশ্যনাৰ পৰাই তাতে এৰিবলৈ আমাক অনুৰোধ জনাইছে, মানে DFO তাৰপিছত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেখেতসকলৰ মাজত যিখিনি বৈঠক হৈছিল তাৰ মাজতে মানে ক'লে যে ইয়াৰ পৰাই এইখিনি লৈ গৈ বেলেগত থ'ব লাগে, মানে তাৰ মোহন ঘাটত এৰিব লাগে। মই যিমানখিনি খবৰ পাইছোঁ, যিমানখিনি চাৰ্কেল অফিচাৰ, তাৰপিছত আমাৰ DFO ছাৰ, তাৰপিছত আপোনাৰ ফৰেষ্ট বিট অফিচাৰ নাহৰকটীয়াৰ পৰা যিখিনি খবৰ পালোঁ আৰু লোকেল পিপলৰ পৰাই, ঘোঁৰাখিনিয়ে মানে কি কৰিছে, এই সন্ধিয়া মানে যে ল'ৰা ছোৱালীবোৰ ইয়াত প্ৰেক্টিছ কৰিব আহে, তেতিয়া মানে কি হ'ল, ঘোঁৰাখিনিয়ে মানে ল'ৰা ছোৱালীবোৰ কামুৰি দিয়া বুলি মানে আমি জানিব পৰা গৈছে। তো তাৰপিছতে মানে মানুহৰ মাজত ই হ'ল, এটা আতংকৰ পৰিৱেশ এটা মানে তেনেকৈ সৃষ্টি হ'ল। দেন মানুহখিনিয়ে DFO চাৰ্কেল অফিচাৰলৈ ৰিকুৱেষ্ট কৰিলে, দেন চাৰ্কেল অফিচাৰে আমাৰ DFO ছাৰক জনালে, দেন ছাৰে আমাক কোৱা মতে আমি আহিলোঁ আৰু এইখিনি কামত। নহয়, এইখিনি আপোনাৰ বনৰীয়া ঘোঁৰা নহয়, এইখিনি মানে কি হয়, ফেৰেল হৰ্চ বুলি যিটো কওঁ আমি, মানে আগতে ঘৰচীয়া আছিলে, পিছত মালিকে কি কৰে এইখিনি এৰি দিয়ে। এটা টাইমৰ পিছত যিহেতু সিহঁতে যেতিয়া ঘোঁৰাবোৰে কাম কৰিব নোৱাৰে বা কিবা এক্সপেঞ্চেছ বেছি হৈ যায়, কিবা হৈ যায়, তেতিয়া মানে মালিকে তাহাঁতক এৰি দিয়ে। এৰি দিয়াৰ ফলত সিহঁতে য'তে ত'তে ঘূৰি ফুৰি থাকে। মানে ট্ৰাংকুলাইজ কৰাটো মানে চাওক, আমি যিখিনি ষ্টেপ ল'লোঁ প্ৰথমতে, ফাৰ্ষ্ট যিটো কৰিলোঁ, কৰাৰ পিছত মানে আপোনালোকে কি হ'ল, মানে যেতিয়া আমি ফাৰ্ষ্ট ড'জটো দিয়া গ'ল, দিয়াৰ পিছত মানে বহুত ৰেজ উঠি গ'ল তাৰ, মানে বহুত দৌৰা দৌৰি কৰিলে। বহুত দৌৰা দৌৰি কৰাৰ ফলত কি হয়, মানে এইটো যেতিয়া মানে বেছি দৌৰা দৌৰি হয়, এড্ৰিনেলিন ৰাছ হয়, যাৰ ফলত মানে ধৰক আপোনাৰ এইখিনি মেডিচিনটোত কাম কৰিবলৈ টাইম লাগে। কিন্তু এতিয়া তুলনামূলকভাৱে আগতকৈ ঠাণ্ডা হ'ল, তো আমি নেক্সট ড'জ যোৱাতকৈ আমি ভাবিলোঁ ফিজিকেলি ৰেষ্টেণ্ট কৰিব পাৰিম আমি, তো আমি ফিজিকেলি ৰেষ্টেণ্ট কৰিলোঁ, কাৰণ ফিজিকেলি ৰেষ্টেণ্ট ইজ অলৱেজ বেটাৰ দেন কেমিকেল ৰেষ্টেণ্ট। চ' এইটো কাৰণে আমি ফিজিকেলি লাষ্ট কৰি দিলোঁ।